দুপৰীয়াৰ খানালৈ বহি গ'লো দেই আজি খাবলৈ লৈছো কি জানে নাই ধুনীয়া বস্তু এটা খাম এফালে দেখিছেনে একচৰীয়া লৈ লৈছো এয়া তাৰপিছতে এফালে লৈছো এয়া পনীৰ দেখিছেনে কালিয়ে বনাইছিলো বাৰু পনীৰটো ঢাকি গৈছিলে সেয়া খাওঁ আৰু গতিকে আগত মই পনীৰ নাখাওঁ মই এইটো খাওঁ মোৰ স্পেচিয়েল খানাটো মই আগত খাই লওঁ এয়া মস্ত মস্ত একদম গৰম গৰম কচ মাছৰ পিচ এয়া দেখিছেনে এই দপনা লৈ লৈছো কচ মাছৰ পিচ তাৰপিছতে পুদিনা পেষ্ট কৰি পেলাই জিকা আলুৰ লগত এই কণ তৰকাৰী বনাইছিলোঁ এয়াও লৈ ল'লো দেই তাতে মাছ দি দিছিলোঁ কচ মাছ একদম দপনা কৰি দি দিছিলোঁ ইচ্ছাত দেখিছে নাই ইচ্ছাত কচ মাছ পিছাও তেলটো খুলুপ খুলুপ খোৱাৰহে কথা গতিকে আপোনালোকে এনেকৈ বাৰু জিকাৰ লগত পুদিনা পেষ্ট কৰি দিয়া তৰকাৰী খাইছে নাই মোক জনাব দেই আৰু ইমান ধুনীয়া গোন্ধ এটা হৈছে মই ৰ'ব পৰা নাই ভাতখিনি খানি আছোঁ যে লোফা পানী পৰি আছে খাই দিওঁ দেই ভাষা নাই মুঠতে ক'বলৈ ইমান বেছি ধুনীয়া হৈছে খাবচোন আপোনালোকে আৰু ইয়াত নেমু অকণ চেপি দিব লাগিব ক'বলৈ পাহৰিছিলোঁ মই অকণ নেমু চেপি দিছোঁ ইমান টেষ্টি হৈছে ন এই তৰকাৰীটোৰ লগত মাছটো কিন্তু তেলাল হ'ব লাগিব ভকুৱা মাছটো ভাল লাগিব মই তেলাল মাছ খাই ভাল পাওঁ তেলটো খুলুপ খুলুপ যায় যে মাছৰ তেলত আকৌ বেঙেনা ভজা দিলে ভাল লাগে গতিকে আৰু এটা ভাল খবৰ মোৰ ফেচবুকত ফলোৱাৰ্ছ 30,000 হ'ব আৰু এতিয়া দেই এটা ভাল খবৰ সেইটো দি 30,000 হ'লে আকৌ মই ধুনীয়া খানা এটা খাই পেলাই আপোনালোকৰ আগত ভিডিঅ' দিম দেই এইজনে মাছ পিচ একদম কপি আছে কি যে ধুনীয়া লাগিছে তেলকণ ঐ কচ মাছৰ মাছখন যেন এতিয়াই নাখাওঁ থৈ দিওঁ এনেকুৱা লাগিছে মানে সাঁচি কাচি যে খাই যে আগৰ সাইড কৰি কৰি থৈ দিওঁ তেনেকুৱা লাগিছে মানে এখন তৰকাৰী লৈ লওঁ মোৰ কাষতে ইহঁতে খাই আছে কৈছে ধুনীয়া হৈছে বুলি থেংক ইউ বোলো এইটো বাৰু কোনে কোনে খাইছে জনাবচোন এইটো মোৰ ৰেচিপি যেনে লাগিছে জিকাৰ লগত এনেকৈ মানে পুদিনা পিচি দিয়াটো মোৰ আইডিয়া যেন লাগিছে যদি কোনোবাই খাইছে জনাব দেই মই কিন্তু ক'তো কেতিয়াও খাই পোৱা নাই ঘৰতো খাই পোৱা নাই বেলেগতো খাই পোৱা নাই এখন তেল বৰ ধুনীয়া কচ মাছ বুলি কপি কপি আছে নে অলপমান দিনৰ পিছত মোৰ পেটতো হ'ব চাগে এনেকৈ চবি আৰু খাই দিব লাগে হয় নাই লপ লপকৈ তেলবোৰ
গতিকে আজি দুপৰীয়া খানা আপোনালোকক লগালোঁ আৰু কোনে কোনে খাইছে জিকা আলু আৰু পুদিনা পেষ্ট কৰি পেলাই জোল তাতে মাছ দি দেই ফ্ৰছ মাছ দি থাকোঁ দেই থেংক ইউ